নমস্কাৰ, মোৰ নাম শ্ৰী কল্পনা দাস। আমি পশ্চিম খাৰিজ অভিযানী হাইস্কুলৰ তৰফৰ পৰা বিকশিত ভাৰত অভিযানত আমি অংশগ্ৰহণ কৰিছোঁ। এই অভিযানৰ বাবে আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে এটা আমি মডেল বনাইছোঁ। এই মডেলটোত আমাক ভাৰতৰ আত্মনিৰ্ভৰশীল কৰি ৰাখিব। এই মডেলটোৰ নাম হৈছে গ্ৰীণ পাৱাৰ হাউচ। ইয়াত আমি ভাৰতত কেনেকৈ বাৰে বাৰে ব্যৱহাৰ হোৱা সম্পদবোৰ আমি বনাইছোঁ। এইবোৰৰ বিষয়ে মই চমুকৈ ক'ব ওলাইছোঁ। ইয়াত আমি বেলেগ দেশৰ পৰা যাতে তেল কিনিব নালাগে আৰু যাতে কিছুমান বস্তু আনিব নালাগে, সেইবাবে আমি এইবিলাক সুৰক্ষিত কৰিব বিচাৰিছোঁ। ইয়াত চলাৰ পেনেল আছে। ইয়াৰ জৰিয়তে সূৰ্যৰ তাপ আহে। ইয়াৰ জৰিয়তে বিদ্যুৎ শক্তি উৎপন্ন হয়। ইয়াত বায়ুকল আছে। এই কলৰ জৰিয়তে আমি বহুতো তেল সংগ্ৰহ কৰিব পাৰোঁ। আমি যাতে বেলেগ দেশৰ পৰা তেল কিনি আনিব নালাগে, সেইবাবে আমি এইবিলাক বনাইছোঁ। এইটো বায়ুকল। এই বায়ুকলটোত বিদ্যুৎ শক্তি আহৰণ কৰা হয়। এইটো ঘৰত আমাৰ বিদ্যুৎ শক্তি আৰু বহুতো শক্তি ৰাখি থোৱা হয়। এই ঘৰটোৰ পৰা আমি বহুতো ঠাইলৈ বিদ্যুৎ শক্তি বিস্তাৰিত কৰিব পাৰোঁ। এই শক্তিৰ দ্বাৰা আমাক তেল প্ৰস্তুত কৰাত সংগ্ৰহ কৰে আৰু বিদ্যুৎ শক্তি প্ৰস্তুত কৰাতো সহায় কৰে। ইয়াৰ দ্বাৰা আমাৰ ভাৰতক তেল ক'ৰ পৰা কিনি আনিব লগা নহয়, যাতে সেইবাবে আমাৰ দেশখনকো আমি সুৰক্ষিত কৰিবৰ বাবে এইবিলাক শক্তি হাতত লোৱা হৈছে। এইবোৰ শক্তিৰ দ্বাৰা তেল আমি যদি নিজেই তৈয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে কোনো দেশৰ পৰা তেল আনিব লগা নহয়। যাতে আমি এতিয়া ৰাছিয়াৰ পৰা তেল অনা হয়। এইবোৰ তেল অনাৰ বাবে আমি বহুতো সমস্যাত ভুগিব লগা হৈছে। এই সমস্যাবোৰৰ পৰা হাত সাৰিবৰ বাবে আমি এই শক্তিবোৰ হাতত ল'ব লাগিব আৰু যাতে আমি ভাৰতখন সুৰক্ষিত কৰিব লাগে।